ওকে কোনোবা আছে যদি এতিয়া কাৰ্ড ৰিডিং কৰিম বুলি ভাবিছে হেণ্ড ৰেজ কৰি দিব পাৰে বা আনমিউট কৰি দিম ভুল হলেও কোনো কথা নাই হয় পূজা বাইদেউ আপুনি কওক এখন কাৰ্ডৰ মিনিং কি হ'ব Success, ওকে prosperity, আৰু red ৰিজনটো color কৈ যাব দেখিছে কি ৰিজনত কৈছে সাকসেস হালধীয়া ৰং আছে হালধীয়া ৰং সেইকাৰণে চ' success হয় হালধীয়া ৰঙৰ মানে হ'ল পজিটিভিটি অ সাকসেস প্ৰসপেৰিটি এণ্ড হেপিনেছ ঠিক আছে নেক্সট red আছে name fame ৰেড কালাৰ আছে নেম ইন ফেম ওকে আৰু মূৰৰ নেক্সট বাৰু ওপৰত ইনফিনিটি চিম্বল আছে মিনিং কি হ'ব infinity তেওঁৰ মানে knowledge মানে plus আমি নৰ্মেলি কওঁ মূৰত আমাৰ নলেজবোৰ থাকে জ্ঞান থাকে চ' তেখেতৰ ওচৰত হয় ইনফাইনাইট নলেজ থাকিব নলেজেবল হ'ব আৰু দূৰত পাহাৰ আছে sir পাহাৰ আছে stability ষ্টেবিলিটি green বুজাব আছে গ্ৰীণ কালাৰো আছে abundance এবান্ডেন্স গ্ৰোথ বুজাব growth ঠিক আছে আৰু হোৱাইট কালাৰ Profit, পিন্ধি আছে গতিকে right. লয়েল হ'ব মানুহজন লয়েল হ'ব আৰু আৰু পিয়ৰ হ'ব অনেষ্ট হ'ব বাচ্চা নেক্সট দা হাৰ্মিট ৰশ্মি বাইদেউ এইখন কাৰ্ড দেখি কেনেকুৱা আহিছে মাইণ্ডত স্যাৰ হাৰ্মিট কাৰ্ডখন 9 নম্বৰৰ কাৰ্ড আৰু হাৰ্মিট কাৰ্ডখনত মানুহজনটো এই দাড়ি চুলি মই এনেই মানে হেৰিতে ৰ'দতে পকোৱা নাই নিচিনা মানুহ এজন তাৰপিছত তেওঁৰ এটা মানে অকলশৰীয়া লোনলিনেছ এটা দেখা গৈছে কাৰণ তেওঁ একদম বৰফৰ ওপৰত আছে আৰু তেওঁ এটা বৰফ কিহৰ পৰা লালটেন হয় পানীৰ পৰা হয় পানী কি আছিলে পানী আছিলে ইমোচন আছিলে ছাৰ ইমোচনছ আছিলে তাৰমানে হয় তেখেতৰ ইমোচনছ বোৰ চব কি হৈ গৈছে বৰফ হৈ গৈছে বৰফ হৈ কঠোৰ গৈছে হৈ গৈছে আৰু হয় আৰু তেওঁ এটা লালটেন লৈ গৈছে কিন্তু লালটেনটো তেওঁ নিজে চোৱা নাই বেলেগক দেখাবৰ কাৰণেহে লালটেনটো লৈ যোৱাৰ নিচিনা লাগিছে একজেক্টলি ৰাইট আৰু কি দেখিছে আৰু আৰু তেওঁ হয়তো সেইটো কাৰণে তেওঁ এনেকুৱা এজন মানুহ তেওঁ আনক হয়তো মানে বেছি চাজেষ্ট কৰি থাকে কামটো তেওঁ জ্ঞান আছে কিন্তু সেইখিনি চাজেষ্ট কৰি থকাৰ ফলত তেওঁ অকলশৰীয়া হৈ গৈছে এনেকুৱা যেন Okay. মোৰ ফিল হৈছে ছাৰ